আজিকালি ল'ৰা ছোৱালীয়ে এনেকুৱা একেটা ক্লাছত পঢ়ে, একেটা ঘৰতে থাকে, কিন্তু বন্ধু তেওঁলোকৰ মাজত কোনো ধৰণৰ যৌন সম্পৰ্ক নাই, তেওঁলোকে কোনো ফেমিলি ৰিলেশ্যনত নাথাকে, বিয়া পাতি নাথাকে। যুগ এনেকুৱা পৰ্যায়লৈ আহিলে আৰু হিমন্ত বিশ্ব শৰ্মাই আমাক ইয়াত কৈছে যে অসমলৈ অহা এজন মানুহ যদি এবছৰো হয় তেওঁ চাৰ্টিফিকেট ল'ব লাগে, আৰু অসমৰ ল'ৰাকেইটা যে দিল্লীত থাকিব, ছোৱালীকেইজনী যে দিল্লীত থাকিব সিহঁতিও চাৰ্টিফিকেট ল'ব লাগে। কি মানধাতা যুগৰ অসম বনাব খুজিছে? এখন পশ্চাদগামী অসম বনাব খুজিছে। প্ৰত্যেকটো ডেকা ল'ৰা ছোৱালীক ব্লেকমেইল কৰিব খুজিছে, প্ৰত্যেকজন যুৱক যুৱতীৰ কেৰিয়াৰ ধ্বংস কৰি দিব খুজিছে। আপোনালোকে ভালকে UCC পঢ়িছে নাই মই নাজানো। লিভ ইন ৰিলেশ্যন এই চেপ্টাৰটো যদি পঢ়িছে তেতিয়াহ'লে গম পাব যে অসমখন কমপ্লিটলি পুলিচ ৰাষ্ট্ৰত পৰিণত কৰি দিছে। কৈছে যে কোনোবা ল'ৰা বা ছোৱালীয়ে যদি কাৰোবাৰ ঘৰত থাকে একেলগে চাৰ্টিফিকেট ল'ব লাগিব এমাহৰ ভিতৰত, যদি নলয় 10,000 টকাৰ ফাইন, তাৰপিছত নেক্সট 1 মাহৰ ভিতৰত যদি নলয় তেতিয়াহ'লে 3 মাহৰ জেল। জেলটো জেলে, সেইটো বাদেই দিয়ক, মোৰ ব্যক্তিগত কথা এটা কাৰোবাক জনাম নে নজনাম তাৰ কাৰণে জেল দিব লাগে। এইটো হ'ল ব্যক্তিগত প্ৰাইভেচি ভংগ কৰাৰ আটাইতকৈ ডাঙৰ, পৃথিৱীৰ আটাইতকৈ ভয়ানক বিলখন। তাতকে ডাঙৰ কথা এই যে কোনোবা ল'ৰা আৰু কোনোবা এজনী ছোৱালীয়ে একেলগতে যে লগ হ'ব, একেটা ঘৰতে যে থাকিব, সেইটো কথা চাব ৰেজিষ্টাৰক জনাব লাগিব, আৰু চাব ৰেজিষ্টাৰে সেইটো ৰাজহুৱা কৰি দিব। পৃথিৱীৰ চব মানুহে কোনে কাৰ লগত আছে সেইটো চাব পাৰে। মোক এটা কথা কওকচোন, দুজন মানুহৰ ব্যক্তিগত সম্পৰ্কটো ৰাষ্ট্ৰই জানিবই বিচাৰিব নালাগে। জানাবি আৰু বিচৰাৰ পাছত কৈছে যে সেইটো সকলো মানুহে পাব পৰাকে পাব্লিক ডমেইনত থাকিব লাগিব। 1, 2 নম্বৰ কৈছে যে তাৰ কপি ৰেজিষ্টাৰ অফিচত থাকিলেই নহ'ব, থানালৈও পঠিয়াই দিব, থানাৰ ওচৰতো থাকিব। আৰু 3 নম্বৰ কৈছে যে যোনে বিচাৰে তাৰ কপি সিয়ে পাব। তেতিয়াহ'লে আমাৰ যে গোটেই অসমখনত যে অকল ব্লেকমেইল কৰি থকা পাৰ্টি এটা আছে নে নাই? সৰু সৰু সংগঠন কিছুমান অকল খালি পইচা তোলা, মৰেল পলিচিং কৰা, বেছিভাগে বিজেপি RSSৰ লগত যুক্ত, হয় নে নহয়? সেই গোটেই কালৰ কাৰণে গোটেই আমাৰ ল'ৰা আৰু ছোৱালীৰ মাজৰ যিটো সম্পৰ্ক, পবিত্ৰ সম্পৰ্ক, সেই সম্পৰ্কটো এটা জঘন্য ব্লেকমেইলিঙৰ কাৰবাৰত পৰিণত হ'ব। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, কোনোবা ল'ৰা আৰু ছোৱালীয়ে এই যিটো লিভ ইন ৰিলেশ্যন থাকিব সেইটো যদি ব্ৰেকআপ কৰিলে তাৰো চাৰ্টিফিকেটখন পুলিচ ষ্টেচনত থাকিব, তাৰো চাৰ্টিফিকেটখন আকৌ বাপেক মাকেলেও পঠিয়াই দিব, তাৰো চাৰ্টিফিকেটখন আকৌ চাব ৰেজিষ্টাৰ অফিচত থাকিব। আৰু তাৰ পাছত আপুনি কওকচোন যে কোনোবা এজনী ছোৱালী যদি বিয়া কৰিবলৈ লৈছে সেই ছোৱালীজনী আৰু কেতিয়াবা বিয়া হ'ব নে? লিভ ইন ৰিলেশ্যনত থকা ছোৱালী এজনীয়ে ব্ৰেকআপ হোৱাৰ চাৰ্টিফিকেটখন যদি পুলিচৰ হাতত থৈ দিয়ে, চাব ৰেজিষ্টাৰৰ হাতত থৈ দিয়ে, আৰু চবেই যদি তাৰ পৰা RTI কৰিয়ে হওক বা খুজিয়ে হওক তাৰ কপিটো আনিব পাৰে, তাৰপিছত সেই যুৱক যুৱতী বিলাকৰ ফিউচাৰ বুলি কিবা এটা বস্তু তেওঁলোকে আকৌ ভৱিষ্যতে বিয়া হ'ব পাৰিবনে? আপোনালোকে নিজে কওকচোন। এখন হ'ল মানুহৰ প্ৰাইভেট জীৱনৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণ, ভাৰতৰ স্বাধীনতাৰ আগৰ আৰু পাছৰ আটাইতকৈ ডাঙৰ যুৱক যুৱতীসকলৰ মানুহৰ স্বাধীনতা, ব্যক্তিগত জীৱনৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণটো হিমন্ত বিশ্ব শৰ্মাই কৰিছে। RSS BJP এই কামবিলাক কৰি ফুৰে, বোলে কোনে ক'ত পাৰ্কত বহি আছে, এই ল'ৰা ছোৱালীয়ে বহিছে নেকি 2 থাপৰ মাৰগে, 5 থাপৰ মাৰগে, দম দি পইচা তোল, এই চব কাম ইহঁতৰ। আধুনিক যুগটো চিন্তা নাপায়, বুজি নাপায়, পুৰণিকলীয়া কথাবিলাক থাকে। আজিকালি ল'ৰা ছোৱালীয়ে এনেকুৱা যে মেৰেজ সম্পৰ্ক, দুজনৰ মাজত যৌন সম্পৰ্ক নহয়, একেটা ক্লাছত পঢ়ে, একেটা ঘৰতে থাকে, কিন্তু বন্ধু তেওঁলোকৰ মাজত কোনো ধৰণৰ যৌন সম্পৰ্ক নাই, তেওঁলোকে কোনো ফেমিলি ৰিলেশ্যনত নাথাকে, বিয়া পাতি নাথাকে। যুগ এনেকুৱা পৰ্যায়লৈ আহিলে আৰু হিমন্ত বিশ্ব শৰ্মাই আমাক ইয়াত কৈছে যে অসমলৈ অহা এজন মানুহ যদি এবছৰো হয় তেওঁ চাৰ্টিফিকেট ল'ব লাগে, এবছৰো যদি হয়। আৰু অসমৰ ল'ৰাকেইটা যে দিল্লীত থাকিব, ছোৱালীকেইজনী যে দিল্লীত থাকিব সিহঁতিও চাৰ্টিফিকেট ল'ব লাগে। কি মানধাতা যুগৰ অসম বনাব খুজিছে? আপোনালোকে নিজে ভাবি লওক। এখন পশ্চাদগামী মানধাতা যুগৰ অসম বনাব খুজিছে, প্ৰত্যেকটো ডেকা ল'ৰা ছোৱালীক ব্লেকমেইল কৰিব খুজিছে, প্ৰত্যেকজন যুৱক যুৱতীৰ কেৰিয়াৰ ধ্বংস কৰি দিব খুজিছে, প্ৰত্যেকজন যুৱক যুৱতীক এতিয়া সম্পূৰ্ণৰূপে চাব ৰেজিষ্টাৰ আৰু পুলিচৰ চিপাহী আৰু পুলিচৰ OCৰ হাতত তেওঁলোকক ব্লেকমেইল কৰিবৰ কাৰণে, আৰু 2 নম্বৰী সংগঠন কিছুমান আৰু তথাকথিত মৰেল পুলিচৰ হাতত আমাৰ গোটেই ভৱিষ্যতটো তুলি দিব খুজিছে। এইটো বহুত ভয়ানক। মই কালি ৰাতিহে গোটেইখন পঢ়িলো, গোটেইখন পঢ়ি লৈ মোৰতো টোপনি অহা নাই। আমাৰ ভৱিষ্যতৰ প্ৰজন্মক কি কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই? ভৱিষ্যতৰ প্ৰজন্মৰ ব্যক্তি স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিব খুজিছে। ভৱিষ্যতৰ প্ৰজন্মক যাতে কেতিয়াও তেওঁলোকে মূৰ তুলি কথা ক'ব নোৱাৰে তাৰ ব্যৱস্থা কৰিব খোজা হৈছে। আধুনিক যুগৰ পৰা আকৌ বিজেপিয়ে বিচৰা সেই পৌৰাণিক যুগলৈকে, এই যে গুহাত গৈ গেৰুৱা বসন পিন্ধি থকা যুগটোলৈকে লৈ যাব খুজিছে। সেইকাৰণে লিভ ইন ৰিলেশ্যন এই বিষয়টো এটা অত্যন্ত চিৰিয়াছ বিষয়, আৰু কালি বিধানসভাত মই এই বিষয়টো খুব চিৰিয়াছলি উত্থাপন কৰিম, বিতৰ্ক কৰিম আৰু চেষ্টা কৰিম তাক সলনি কৰিবৰ কাৰণে।